হয়, মই বৰ্তমান অৱশ্যে গোলাঘাট জিলা নামবৰ দৈগুং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত যি শনিবাৰ দিনাখন যি দুষ্কৃতিকাৰী আৰু বনকৰ্মীৰ মাজত যি সংঘৰ্ষ হয়, সংঘৰ্ষৰ ফলত যি এখন চাইকেল আৰু এখন বাইক উদ্ধাৰ কৰিবলৈ হয়। দেখিবলৈ পাইছে দুষ্কৃতিকাৰীয়ে যি ক'বলৈ গ'লে বনদস্যুৱে যি মূল্যৱান গছ কাটি অভয়াৰণ্যখন ধ্বংস পথলৈ নিয়া পৰিলক্ষিত হৈছে। দেখিবলৈ পাইছো নামবৰ দৈগুং অভয়াৰণ্যৰ মাজত এতিয়া দুষ্কৃতিকাৰী বনদস্যুৱে দেখিবলৈ পাইছো যে বৃহৎ আকাৰৰ গছসমূহ যে মূল্যৱান গছসমূহ কাটি তহিলং কৰা পৰিলক্ষিত হৈছে। এই সময়ত মোৰ সৈতে মৰঙী প্ৰেছ ক্লাবৰ সভাপতি আছে, তেখেতৰ পৰাও জানিব বিচাৰো কি ক'ব। দেখিবলৈ পোৱা গৈছে দৈগুং বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত বনদস্যুৱে মূল্যৱান গছসমূহ কাটি পেলাইছে, কি ক'ব এই ক্ষেত্ৰত? হয়, আচলতে দেখা গৈছে যোৱা শনিবাৰে আচলতে এটা মূল ফুলনি খণ্ড বন কাৰ্যালয়ৰ এটা টহলদাৰী দলে আচলতে এই নামবৰ দৈগুং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত টহল দিবলৈ আহিছিল আৰু টহল দিবলৈ অহা অৱস্থাতে আচলতে দুষ্কৃতিকাৰীয়ে গছ কাটি থকা প্ৰত্যক্ষ কৰাৰ লগে লগে আচলতে বন বিভাগে গুলীচালনা কৰাৰ লগে লগে প্ৰত্যুত্তৰত যি বনদস্যু সেই বনদস্যুৱে গুলীচালনা কৰা বুলি আচলতে আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ, কিন্তু বন বিভাগে সদৰি কৰা নাই। তথাপি আজি আমি নিজেই আহি আচলতে কালিও এই তেনেধৰণে সেই বন বিভাগৰ দল আহি আচলতে এখন বাইক, এখন চাইকেল, কাঠফলা যন্ত্ৰ, দা আদিকে ধৰি কেইবাটাও সামগ্ৰী জব্দ কৰিছে। জব্দ কৰাৰ পিছত আমি আচলতে আজি গোলাঘাটৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়াক আমি ক'লোঁ যে আমি মৰঙী প্ৰেছ ক্লাবৰ এটা দল আমি অঞ্চলটোলৈ যাব বিচাৰিছোঁ, ভিতৰত সোমাব বিচাৰিছোঁ, গতিকে আপোনাৰ এটা দল দিয়ক। এতিয়া বন বিভাগৰ এটা দল আমাৰ লগত দিছে আৰু দিয়াৰ পিছত আমি এই দুৰ্গম অঞ্চল, আচলতে এই অঞ্চলটোক আলুখন্দা অঞ্চল বুলি কোৱা যায়, আমি প্ৰায় 5 কিলোমিটাৰ দুৰ্গম অঞ্চলেদি আহি এই অঞ্চলটো পালোহি আৰু পোৱাৰ পিছতে আমি প্ৰত্যক্ষ কৰিলোঁ যে ইয়াত গছ-গছনি প্ৰায় নায়েই, সকলো কাটি শেষ কৰি লৈ গৈছে আচলতে দুষ্কৃতিকাৰীয়ে। এই বন্যপ্ৰাণী অভয়াৰণ্যখনত আচলতে বহুত দুষ্প্ৰাপ্য জন্তু আছে, জীৱ-জন্তু আছে, দুষ্প্ৰাপ্য উদ্ভিদ আছে। এই উদ্ভিদসমূহ আচলতে এটা বনদস্যুৰ এটা দলে আচলতে ইয়াত ধ্বংসলীলা অব্যাহত ৰাখিছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ মৰঙী প্ৰেছ ক্লাবৰ তৰফৰ পৰা, যাতে এই বন্যপ্ৰাণী অভয়াৰণ্যখনক ভালদৰে সুৰক্ষা প্ৰদান কৰে। আচলতে দেখা গৈছে এটা কথা, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ দুয়োখন জিলাক সামৰিয়ে নামবৰ দৈগুং বন্যপ্ৰাণী অভয়াৰণ্যখন, আৰু এই অভয়াৰণ্যখন গোলাঘাটৰ যিটো পাৰ্ট পৰে আৰু কাৰ্বি আংলঙৰ যিটো পাৰ্ট পৰে, আচলতে কাৰ্বি আংলঙৰ পাৰ্টটো ইতিমধ্যে শেষ হৈ গৈছে আৰু গোলাঘাটৰ পাৰ্টটো যি অলপ আছে সেইখিনিও দুষ্কৃতিকাৰীয়ে এতিয়া হাত দিছে, ধ্বংস কৰিবলৈ লৈছে। হয়, নিশ্চয়কৈ যে শনিবাৰ দিনাখন যিটো ঘটনা পৰিলক্ষিত হ'ল যে বনকৰ্মী আৰু দুষ্কৃতিকাৰীৰ মাজত যি সংঘৰ্ষ হৈছিলে, সংঘৰ্ষৰ ফলত দেখিবলৈ পোৱা আছে যে দুষ্কৃতিকাৰী পলাই যোৱা পৰিলক্ষিত হয়। পলাই যোৱাৰ ফলত এটা মেচিন আৰু এখন বাইক চাইকেল সহ জব্দ কৰা পৰিলক্ষিত হৈছিলে এই বন্যপ্ৰাণী সুৰক্ষিত বনাঞ্চলৰ মাজৰ পৰা। মোৰ সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে বন্যপ্ৰাণী সুৰক্ষিত বনাঞ্চলত দেখিবলৈ পাইছে মূল্যৱান গছসমূহ কাটি এটা দুষ্কৃতিকাৰীয়ে যি ধ্বংস পথলৈ যোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।